পদূলিৰ মুখত হেঁপাহৰ ৰঙালী বিহু আৰু এই ৰঙালী বিহুলৈ সমগ্ৰ ৰাজ্যজুৰি ব্যস্ত আছে আৰু মই বৰ্তমান উপস্থিত আছোঁ তেজপুৰৰ শ্বহীদ বাকৰিত। তেজপুৰৰ শ্বহীদ বাকৰিত তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰিছে ৰঙালী বিহুৰ ঢুলীয়া আৰু নাচনীৰ কৰ্মশালা। মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এক সুন্দৰ পৰিৱেশ আৰু সকলোৱে এনেদৰে কৰ্মশালাত ভাগ লোৱা দেখা গৈছে আৰু কণ কণ শিশুৰ পৰা আদি কৰি যুৱকসকলকে যুৱতীসকলে এনেদৰে কৰ্মশালাত ভাগ লোৱা দেখা গৈছে আৰু এক অতি সুন্দৰ পৰিৱেশ আৰু কেমেৰা পাৰ্চন দেখুৱাই আছে আৰু সুন্দৰ পৰিৱেশ কণ কণ শিশুৰ পৰা সকলোৱে এনেদৰে বিহু কৰ্মশালাত ভাগ লোৱা দেখা গৈছে আৰু এক সুন্দৰ পৰিৱেশ। এটা কথা ক'ব লাগিব যে হেঁপাহৰ ৰঙালী বিহু আহি যোৱাৰ লগে লগে তেজপুৰ শ্বহীদ বাকৰিত প্ৰতি বছৰে এনেদৰে কৰ্মশালা অনুষ্ঠিত কৰে। ইয়াত কণ কণ শিশুসকলে গগনাৰ এনেধৰণে বিহু কৰাত ব্যস্ত হৈ পৰা দেখা গৈছে আৰু এনেদৰে ব্যস্ত হৈ গৈছে কেমেৰা পাৰ্চন দেখুৱাই আছে। যিটো কৰ্মশালা আয়োজন কৰিছে তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাই আজিৰ পৰা ধৰি প্ৰায় 26 বছৰ ভৰি দিছে আৰু 26 বছৰ ভৰি দিয়াৰ আজি যি কৰ্মশালা বিহু নাচ আৰু ঢোল বাদনৰ যি কৰ্মশালা এই কৰ্মশালা প্ৰায় 26 বছৰ ভৰি দিছে আৰু তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাই এই কৰ্মশালাৰ লগত সংগতি ৰাখি তেজপুৰ সদৰ আঞ্চলিক বহাগৰ প্ৰথম দিনতে বাৰে বৰণীয়া এখন সাংস্কৃতিক সমাৰোহ আয়োজন কৰা হয়। বিভিন্ন জনগোষ্ঠীয় সকলো একত্ৰিত কৰি অসমীয়া সংস্কৃতি বাপতি সাহোন ৰঙালী বিহুটিক দিয়াৰ প্ৰচেষ্টা তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাই 25 বছৰৰ আগৰ পৰা নিশ্চয় এইবাৰ 26 বছৰ ভৰিলে আৰু সকলোৱে এনেধৰণে ব্যস্ত হৈ পৰা দেখা যায়। এক সুন্দৰ পৰিৱেশ সুন্দৰভাৱে দেখুৱাই আছে। হয়, আমি তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাই যোৱা 14 মাৰ্চ তাৰিখৰ পৰা আমি অহা 14 এপ্ৰিল তাৰিখলৈ 30 দিনীয়া বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা আমি আয়োজন কৰিছোঁ। তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাই এটি ক্ষুদ্ৰ প্ৰয়াস আমাৰ যাতে উঠি অহা নৱপ্ৰজন্মৰ যাতে আমাৰ যি মূল শিপাৰ লগতে জড়িত আমাৰ অসমীয়া বাপতি সাহোন বিহুৰ যাতে জ্ঞান আহৰণ কৰা যাতে এটা পৰিৱেশ আমি তুলিব পাৰোঁ তাৰে এটা আমি প্ৰয়াস কৰিছোঁ আৰু অহা 1 তাৰিখে তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বাৰে বৰণীয়া সাংস্কৃতিক সমাৰোহ আয়োজন কৰিছোঁ। বহাগৰ পাতিবলৈ সমূহ ৰাইজে উপস্থিতি আৰু সহায় সহযোগিতা আমি একান্তভাৱে কামনা কৰিছোঁ। কিমান শিশুৱে অংশগ্ৰহণ কৰিছে? হয়, আমাৰ তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ এই বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাত প্ৰায় 322 গৰাকী বিহু নাচনী আমাৰ অংশগ্ৰহণ কৰিছে। ইয়াৰ লগতে 112 গৰাকী ঢুলীয়াই ইয়াত প্ৰশিক্ষণ লৈ আছে আৰু আমি আশাবাদী এইসকলে যাতে শিক্ষাসমূহ লাভ কৰি অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকৰ নামসমূহ উজালাব পাৰে সেয়া আমাৰ প্ৰচেষ্টা চলি আছে। নিশ্চয় এটা কথা ক'ব লাগিব যে 305 গৰাকী কণ কণ শিশুৱে অংশগ্ৰহণ কৰিছে আৰু 120 গৰাকী ঢুলীয়াই অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ লগতে প্ৰশিক্ষকসকলক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ আৰু প্ৰশিক্ষকসকলে এনেধৰণৰ কৰিছে আৰু সকলোৱে এনেধৰণৰ বিহুৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছে আৰু এগৰাকী ঢুলীয়া আছে মই কথা পাতিবলৈ চেষ্টা আজি খুবেই ভাল লাগিছে। আজি অসমৰ বাপতি সাহোন বিহু আজি সকলো ডেকা গাভৰুৱে সকলোৱে আজি আঁকোৱালি লৈছে। এইটো খুব শুভ লক্ষণ এটা আমাৰ অসমীয়া জাতিটোৰ কাৰণে আৰু খুবেই ভাল লাগিছে। আজি বিশ্বৰ দৰবাৰত বিহু গৈ পালেগৈ আৰু এইখিনি কথা মই বহু বছৰৰ পৰা আমাৰ ল'ৰা ছোৱালীখিনি কৈ আহিছিলোঁ যে এদিন বিহু গৈ বিশ্বৰ দৰবাৰ পাবগৈ। আজি খুব ভাল লাগিছে আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আঞ্চলিক ছাত্ৰ সন্থাক। তেওঁলোকে আজি 25টা বছৰ ইয়াত এইখিনি কৰি আছে। ধন্যবাদ।
আৰু এনেদৰেই সকলোৱে ব্যস্ত হৈছে আৰু ৰঙালী উঠিক ৰঙালী কৰাৰ বাবে এনেদৰে বিহুৰ অখৰাত ব্যস্ত হৈ পৰা